ৰাজ্যৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ ফালৰ পৰা কোৱা হৈছে যে কংগ্ৰেছ বৰ্তমান আকাশত উৰি আছে হে কংগ্ৰেছে আকাশত উৰা বাদ দিয়ক আৰু মাটিত নামি আহক আজিৰ তাৰিখত যদি ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হয় বিধানসভা নিৰ্বাচন যদি অনুষ্ঠিত হয় তেনেহলে কংগ্ৰেছে এখখন আখন পোৱাটো দূৰৰ কথা এখখন আখনত জয়ী হোৱাটো দূৰৰ কথা এখনো লাভ নকৰে কংগ্ৰেছ দলে এনে ধৰণে কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰিলে বিধায়ক অখিল গগৈ এই মুহূৰ্তত লৈ আহিছো বিগ পলিটিক্যাল নিউজ কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত বিধায়ক অখিল গগৈ অসমত আজিৰ দিনটোত কংগ্ৰেছে নিৰ্বাচন জিকাৰ অৱস্থাত নাই আজিৰ তাৰিখত যদি নিৰ্বাচন অনুষ্ঠিত হয় তেনেহলে কংগ্ৰেছ নিজিকে আজিৰ দিনটোত কংগ্ৰেছে অসমত এখখন আসনতো জিকিব নোৱাৰে এই মন্তব্য কৰিছে অখিল গগৈয়ে কংগ্ৰেছে কি যুক্তিত ক'বলৈ পাৰিলে যে 16টা বিৰোধী দলক 26খন আসন এৰি দিম উজনি অসমৰ কোনখন আসনত কংগ্ৰেছে অকলে নিৰ্বাচন খেলি জিকিব পাৰিব এই প্ৰশ্ন কৰিছে অখিল গগৈয়ে অগণতান্ত্ৰিক আৰু আগ্ৰাসী মনোভাৱেৰে কংগ্ৰেছে কেতিয়াও বিজেপি খেদিব নোৱাৰে যদি হসাকৈ কংগ্ৰেছে বিজেপি খেদিব বিচাৰে তেনেহলে বাস্তৱসন্মত পথলৈ ঘূৰি আহক আহ্বান জনাইছে অখিলে কংগ্ৰেছে অকলে বিজেপিক পৰাস্ত কৰিব নোৱাৰে চৰকাৰ গঠন কৰিব নোৱাৰে হেয়া স্পষ্ট কথা বুলি মত প্ৰকাশ কৰিছে অখিল গগৈয়ে বিজেপিক পৰাস্ত কৰিবলৈ হলে সকলো বিৰোধী দল একলগ হ'বই লাগিব একত্ৰিত হ'ব লাগিব তেতিয়া বিজেপিক পৰাস্ত কৰিব পাৰিব এনে ধৰণে কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল বিধায়ক অখিল গগৈ আকৌ কৈছো যেহেতু 2026ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 1.5 বছৰ বাকি আছে কংগ্ৰেছৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে নহলেও কোৱা হৈছে অনানুষ্ঠানিকভাৱে কোৱা হৈছে যে বিৰোধী আন দলসমূহক খুব বেছি 26খন আসন এৰি দিয়া হ'ব আৰু ইয়াতে ক্ষুণ্ণ হৈ পৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে আজিৰ তাৰিখত যদি ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয় তেনেহলে কংগ্ৰেছে এখখন আসন পোৱাটো দূৰৰ কথা এখখন আসনত জয়ী হোৱাটো দূৰৰ কথা এখনো আসন লাভ কৰিব নোৱাৰে কংগ্ৰেছে অকলে বিজেপিক কেতিয়া পৰাস্ত কৰিব নোৱাৰে বা 26ত চৰকাৰ গঠন কৰিব নোৱাৰে বিজেপিক তেতিয়াহে পৰাস্ত কৰিব পাৰিব কংগ্ৰেছে যেতিয়া নেকি কংগ্ৰেছৰ লগতে সকলো বিৰোধী দল একলগ হ'ব এনেধৰণে মন্তব্য প্ৰকাশ কৰিলে বিধায়ক অখিল গগৈ এই মুহূৰ্তত অখিল গগৈৰ মন্তব্য আমাৰ লগত আছে কি কৈছে মন্দিৰ কংগ্ৰেছে এই বাস্তৱতাটো বুজি উঠিব লাগিব যে এতিয়ালৈকে কংগ্ৰেছক মানুহে সম্পূৰ্ণৰূপে গ্ৰহণ কৰা নাই গ্ৰহণ কৰিবৰ কাৰণে পৰিৱেশ এটা অহাৰ লগে লগে তেওঁলোকে এনেকুৱাকে হামৰাও কাঢ়িব ধৰিছে তেওঁলোকে এনেকুৱাকে উৎপাত কৰিব ধৰিছে তেওঁলোকে এনেকুৱা অটপালি কৰিব ধৰিছে যে আন সকলোৰ অস্তিত্বকে নচ্ছাত কৰি তেওঁলোকে অকলে চৰকাৰ গণাই দিম আৰু তোমালোকে আহিলে আহিবা নাহিলে নাই ধৰণৰ এটা মুড লোৱা আৰম্ভ কৰি দিছে সেইকাৰণে মই এই মুহূৰ্তত আপোনালোকক ক'ব খোজো যে কংগ্ৰেছ দলে যদি সঁচাকৈ এই আকাশৰ পৰা নামি নাহে আৰু সদায় যদি আকাশতে চাং পাতি থাকে তেতিয়াহ'লে আমি বিজেপিক খেদাব নোৱাৰোঁ বিজেপিক খেদোৱাটো এই মুহূৰ্তত আমাৰ সকলোৰে জাতীয় দায়িত্ব এই বিজেপিক যদি খেদাব নোৱাৰোঁ কোনো মানুহ অসমত শান্তিত থাকিব নোৱাৰোঁ বাস্তৱসন্মত হওঁ সকলোৱে মিলিজুলি থাকোঁ কংগ্ৰেছে এনেকৈ আমাক পৰীক্ষা কৰিবৰ কাৰণে কংগ্ৰেছে এতিয়া কৈ দিয়া নাই যে আমি মানে ফৰ্মেল তেওঁলোকে কোৱা নাই কিন্তু এইটো এৰি দিছে মানে এই তোমালোকে সন্তুষ্ট হ'ব নাই আমাক টেষ্ট কৰিব খুজিছে এইবিলাক 2 নম্বৰী কাম কৰি থাকি লাভ অসম জাতীয় পৰিষদ আৰু আপোনালোকৰ ৰাইজৰ দলৰ মাজত কি সংঘাত বুলি ক'ব লাগিব আদৰ্শগত মিল নাই লুৰিণজ্যোতি গগৈয়ে এটা কথা কওঁ বাইদেউ এটা কথা কওঁ যে অসমত ভালপোৱা মানুহবিলাকে এইটো বিচাৰণে নাই যে আঞ্চলিক দলবিলাক একলগ হ'ব কংগ্ৰেছে এই বাস্তৱতাটো বুজি উঠিব লাগিব যে এতিয়ালৈকে কংগ্ৰেছক মানুহে সম্পূৰ্ণৰূপে গ্ৰহণ কৰা নাই গ্ৰহণ কৰিবৰ কাৰণে পৰিৱেশ এটা অহাৰ লগে লগে তেওঁলোকে এনেকুৱাকে হামৰাও কাঢ়িব ধৰিছে তেওঁলোকে এনেকুৱাকে উৎপাত কৰিব ধৰিছে তেওঁলোকে এনেকুৱা অটপালি কৰিব ধৰিছে যে আন সকলোৰ অস্তিত্বকে নচ্ছাত কৰি তেওঁলোকে অকলে চৰকাৰ গণাই দিম আৰু তোমালোকে আহিলে আহিবা নাহিলে নাই ধৰণৰ এটা মুড লোৱা আৰম্ভ কৰি দিছে সেইকাৰণে মই এই মুহূৰ্তত আপোনালোকক ক'ব খোজো যে কংগ্ৰেছ দলে যদি সঁচাকৈ এই আকাশৰ পৰা নামি নাহে
আৰু সদায় যদি আকাশতে চাং পাতি থাকে তেতিয়াহ'লে আমি বিজেপিক খেদাব নোৱাৰিম। বিজেপিক খেদোৱাটো এই মুহূৰ্তত আমাৰ সকলোৰে জাতীয় দায়িত্ব। এই বিজেপিক যদি খেদাব নোৱাৰোঁ কোনো মানুহ অসমত শান্তিত থাকিব নোৱাৰোঁ। বাস্তৱসন্মত হওঁ, সকলোৱে মিলিজুলি থাকোঁ। কংগ্ৰেছে এনেকৈ আমাক পৰীক্ষা কৰিবৰ কাৰণে কংগ্ৰেছে এতিয়া কৈ দিয়া নাই যে আমি মানে ফৰ্মেল তেওঁলোকে কোৱা নাই, কিন্তু এইটো এৰি দিছে মানে যে তোমালোকে সন্তুষ্ট হ'ব নাই, আমাক টেষ্ট কৰিব খুজিছে। এইবিলাক 2 নম্বৰী কাম কৰি থাকি লাভ নাই। অসম জাতীয় পৰিষদ আৰু আপোনালোকৰ ৰাইজৰ দলৰ মাজত যি সংঘাত বুলি ক'ব লাগিব, আদৰ্শগত মিল নাই। লুৰিণজ্যোতি গগৈয়ে এটা কথা কওঁ বাইদেউ, এটা কথা কওঁ যে অসমত ভাল পোৱা মানুহবিলাকে এইটো বিচাৰণে নাই যে আঞ্চলিক দলবিলাক একলগ হ'ব।